নকওঁ বুলিও গৌৰৱ গগৈৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰী। এইবাৰ হাতজোৰ কৰি মুখ্যমন্ত্ৰীৰ অনুৰোধ। মই গৌৰৱ গগৈক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ। তৰুণ গগৈৰ নাতিক অসমীয়া আৰু ভাৰতীয় হৈ থাকিবলৈ দিয়ে। এটাই তেখেতক হাতজোৰ কৰি অনুৰোধ কৰিম যাতে তৰুণ গগৈৰ নাতিনীয়েক কেইটাক অসমীয়া হৈ থাকিব। মই গৌৰৱ গগৈক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যাতে তৰুণ গগৈৰ নাতিনীয়েক দুইটাকে অসমীয়া আৰু ভাৰতীয় হৈ থাকিব। খবৰ যিবিলাক পাই আছো অলপ অদ্ভুত খবৰ পাই আছো, কিন্তু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে গৌৰৱ গগৈয়ে এবাৰ সাংবাদিকক কৈ দিয়ক যে মোৰ ল'ৰা ছোৱালী দুইটাই ভাৰতীয়, দুইটাই অসমীয়া। মুখ্যমন্ত্ৰী এইবোৰ ভুল কথা কৈছে। মুখ্যমন্ত্ৰীক মই বেয়া পাইছো। মুখ্যমন্ত্ৰী বেয়া মানুহ, তেওঁ কোৱা কথাবোৰ মিছা। এক আষাৰ কৈ দিলে মই অসমীয়া হিচাপে আনন্দ পাম, লাগিলে ময়ে ভুল প্ৰমাণ হয়। সাংসদ প্ৰদ্যুৎ বৰদলৈ আক্ৰমণৰ বলি হোৱাৰ প্ৰসংগত সোধা হৈছিল মুখ্যমন্ত্ৰীক প্ৰশ্ন। কংগ্ৰেছলৈ মুখ্যমন্ত্ৰীৰ অনুৰোধ, নিজৰ মাজত কাজিয়া কৰি আমাক বদনাম নকৰিব। নগাঁৱত দুটা পাৰ্টি আছে। এটা পাৰ্টি সংসদ গৌৰৱ গগৈ পাৰ্টি, এটা পাৰ্টি সংসদ প্ৰদ্যুৎ বৰদলৈ পাৰ্টি। লাহৰীঘাটৰ MLA এওঁলোক গৌৰৱ গগৈ পাৰ্টি আৰু প্ৰদ্যুৎ বৰদলৈৰো এটা নিজা পাৰ্টি আছে। ইমদাদুল বোলা যিজন ল'ৰা, তেওঁ দাবী কৰে যে তেওঁ টিকেটৰ কাৰণে প্ৰথমতে 30 লাখ টকা দিছিল, পিছত 30 লাখটোৰ জাগাত কোনোবাই 50 লাখ টকালৈ টিকটটো বেলেগে পালে। তাৰ কাৰণে মাৰামাৰি হ'ল, কাজিয়া হ'ল। কংগ্ৰেছে চামুগুৰিতো নিজে নিজৰ ভিতৰত কাজিয়া কৰে, ধিং ৰূপহীতো কাজিয়া কৰে আৰু আমাক বদনাম কৰে। সেইকাৰণে মই এতিয়া কংগ্ৰেছতে ইয়াতে ৰচিদ মণ্ডল আৰু একে ৰচিদৰ মাজত ধুমাধুম কাজিয়া, বদনামটো আমাৰ হ'ব মাৰামাৰি কৰিলে। এওঁলোকে দিল্লীৰ হাইকমাণ্ডে বহি কংগ্ৰেছৰ মাজত কাজিয়াটো নোহোৱা কৰিব লাগে, নহ'লে কেতিয়াবা মাৰামাৰি হ'ব, গুলিয়াগুলি হ'ব। পাকিস্তান সমৰ্থনকাৰীক মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি। জেলতকৈও বেলেগ কিবা হৈ যাব পাৰে বুলি মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ ইংগিত। বাকী যিসকলে পাকিস্তানক সমৰ্থন কৰিব বৰ্তমানতো জেলত গৈছে, তাতকৈ কিবা কিবি হ'ব পাৰে, না তাতকৈ বেলেগ কিবা কিবি হ'ব পাৰে। সেইকাৰণে অসমত এইবিলাক নকৰাই ভাল। পাকিস্তানক সমৰ্থন কৰিলে জেলত গৈছে, জেলৰ পৰা ওলোৱাৰ পিছত পাব্লিকেও হাতত লৈ ল'ব পাৰে। সেইকাৰণে তেওঁলোক সাৱধানে থকা ভাল। উল্লেখযোগ্য যে গোৱালপাৰাৰ ৰংজুলিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। এই প্ৰচাৰ সভাৰ পিছতেই ধূপধৰাৰ খুটাবাৰী গাঁৱৰ এহাল দুখীয়া দম্পতীয়ে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী। ধন্যবাদ। অৰুণোদয় পাইছ নে নাই? ঠিক আছে। এতিয়া তোৰ বয়স কিমান? বিকালাংগৰ চাৰ্টিফিকেটখন উলিয়াই দিম যাতে তাৰ চাকৰি আবেদন বিকালাংগৰ চাৰ্টিফিকেট আছে। তাৰ নামটো লিখি ঘৰো পাবি দুইজনকে, ইহঁত দুটাৰ নামটো লিখি হোৱাটছআপত মই বাকী কৰাই আছোঁ। এই দৰিদ্ৰ দম্পতীটোক কি ক'লে মুখ্যমন্ত্ৰী? আছিলোঁ মামাক কেতিয়া লগ পাম, আজি লগ পালোঁ, খুবেই ভাল লাগিলে আমাৰ। আৰু মামাই আমাক আজি এটা কথা ক'ল, মোক অৰুণোদয় দিম বুলি ক'লে, তাৰপিছত আৰু চৰকাৰী ঘৰ এটা দিম বুলি ক'লে মামাই। মামাক লগ পাই বহুত ভাল লাগিছে। মামাক লগ পাই এতিয়া মানে কৈছোঁ আৰু ঘৰ এটা দিয়াৰ কাৰণে কথা কৈছোঁ, আৰু পায়খানা এখন দিয়াৰ কাৰণে, লেট্ৰিনৰ কাৰণে কৈছোঁ, আৰু এটা হাতত ইনকাম এটা দিলে ভাল লাগে। আৰু মই BA পাছ কৰি মানে ঘৰত এনেই আছোঁ। আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাসৰ পৰা আৰম্ভ কৰি অসমৰ শান্তিপূৰ্ণ পৰিৱেশলৈকে বহু কথাই ক'লে ভোটাৰক। ৰংজুলিৰ পৰা কল্যাণ ৰায়, DY 365।